কি হৈছে তহঁতৰ মানস দেখা দেখি নাই যে কিহত ব্যস্ত আছা ল্যাপটপ লৈ ক'বালৈ যোৱা নেকি মই অনলাইন এনআৰচি ফৰ্ম জমা দি আছো ঘৰৰ কাৰণে আৰু ওচৰৰ খুৰা আৰু বৰ্তাহঁতৰো অনলাইন এনআৰচি ফৰ্ম জমা কৰি তেওঁলোকক সহায় কৰি আছো হয় নেকি এনআৰচি ফৰ্ম অনলাইন যোগেদিও জমা দিব পাৰি নেকি মই আকৌ এনআৰচিৰ সেৱা কেন্দ্ৰতহে জমা দিব লাগে বুলি জানো নহয় সংগীতা কেৱল সেৱা কেন্দ্ৰতে যে এনআৰচি ফৰ্ম জমা দিব লাগিব তেনেকুৱা কোনো কথা নাই ঘৰত দিনটোত যেতিয়াই সুবিধা হয় তেতিয়াই অনলাইন এনআৰচি ফৰ্ম জমা দিব পাৰি মাত্ৰ অনলাইন এনআৰচি ফৰ্ম জমা দিবলৈ প্ৰত্যেকজন সদস্যৰ প্ৰয়োজনীয় নথিপত্ৰৰ লগতে মুখখন স্পষ্টকৈ উঠা শেহতীয়া ৰঙীন ফটোগ্ৰাফ গোটাই ল'ব লাগে আচ্ছা ঘৰত সুবিধা নথকাসকলে ইণ্টাৰনেট আৰু স্কেনাৰ যোগেদি যিকোনো ঠাইৰ পৰা অনলাইন ফৰ্ম জমা কৰিব পাৰিবনে পাৰিব আৰু স্কেনাৰ নাথাকিলে মোবাইল ফোনেৰে নথিবিলাকৰ ফটো উঠাইও অনলাইন আপলোড কৰিব পাৰিব আৰু কোনোবাই যদি কিবা অসুবিধা পায় তেনেহ'লে এনআৰচি ৱেবছাইটত গৈ ইয়াৰ সবিশেষ পঢ়ি ল'ব পাৰিব এনেদৰে আমাৰ দৰে শিক্ষাৰ্থীসকলে নিজৰ লগতে সমাজৰ অন্যান্য পৰিয়ালৰ এনআৰচি ফৰ্ম অনলাইন যোগে জমা দি দেশ আৰু জাতিৰ সেৱা কৰিব পাৰে এইদৰে সেৱা কেন্দ্ৰৰ বিকল্প হিচাপে আপুনিও বাছি ল'ব পাৰে অনলাইন আবেদন পত্ৰ জমা দিয়াৰ সহজ মাধ্যম সোনকালে কৰক 31 জুলাই হৈছে ফৰ্ম জমা দিয়াৰ শেষ তাৰিখ ইতিমধ্যে এনআৰচি সেৱা কেন্দ্ৰ আৰু অনলাইন যোগে এনআৰচি আবেদন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে